নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ বিজ্ঞানৰ নৱম পাঠ বংশগতি আৰু ক্ৰমবিকাশৰ কিছুমান চমু উত্তৰ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমতে আছে 1 নম্বৰত বংশগতি বুলিলে কি বুজায়? তো ইয়াৰ উত্তৰটো হৈছে বংশগতি বুলিলে পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য পৰৱৰ্তী জনলৈ সঞ্চাৰিত হোৱা বোলে। 2 নম্বৰ প্ৰশ্নটো আছে প্ৰভাৱী লক্ষণ কাক বোলে? ইয়াৰ উত্তৰটো হৈছে মেণ্ডেলৰ সংকৰণ পৰীক্ষাত F1 জনত প্ৰকাশ পোৱা লক্ষণটোকে প্ৰভাৱী লক্ষণ বোলে। 3 নম্বৰত আছে প্ৰাকৃতিক কাৰকৰ দ্বাৰা কাক নিৰ্বাচন কৰাৰ বিৱৰ্তনীয় প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে গণ্য কৰা হয়। তো ইয়াৰ উত্তৰটো হৈছে প্ৰাকৃতিক কাৰকৰ দ্বাৰা প্ৰকাৰণৰ নিৰ্বাচনকেই বিৱৰণীয় প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে গণ্য কৰা হয়। 4 নম্বৰত আছে অপ্ৰভাৱী লক্ষণ কাক বোলে? ইয়াৰ উত্তৰটো হৈছে মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্যজনো F1ত প্ৰকাশ নোপোৱা লক্ষণটোকে অপ্ৰভাৱী লক্ষণ বোলে। 5 নম্বৰত আছে এক সংকৰণ পৰীক্ষা কাক বোলে? তো ইয়াৰ উত্তৰটো হৈছে এক সংকৰণ পৰীক্ষা হ'ল যিবোৰ সংকৰণ পৰীক্ষাত এযোৰ মাথো বিপৰীতধৰ্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰি চোৱা হয়। 6 নম্বৰত আছে দ্বিসংকৰণ পৰীক্ষা কাক বোলে? তো ইয়াৰ উত্তৰটো হৈছে দ্বিসংকৰণ পৰীক্ষা হ'ল য'ত সংকৰণ পৰীক্ষাত দুযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰি চোৱা হয়। 7 নম্বৰত আছে কণী বা ডিম্বৰ ভিতৰত বিকশিত হোৱা কোনো প্ৰাণী মতা হ'ব নে মাইকী সেয়া কেনেদৰে নিৰ্ধাৰণ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে কণী বা ডিম্বৰ ভিতৰত বিকশিত হোৱা কোনো প্ৰাণী মতা হ'ব নে মাইকী হ'ব সেয়া নিষেচিত কণীটোক ৰখা উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। 8 নম্বৰত আছে এবিধ প্ৰাণীৰ উদাহৰণ দিয়া যাৰ লিংগ আনুবংশিকভাৱে নিৰ্ধাৰিত কৰিব পৰা নহয়। তো ইয়াৰ উত্তৰটো হৈছে শামুক হ'ল এনে এবিধ প্ৰাণী যাৰ আনুবংশিকভাৱে লিংগ নিৰ্ধাৰণ কৰিব নোৱাৰি। শামুকে লিংগ পৰিৱৰ্তন কৰে। 9 নম্বৰত আছে ডেছ মহিলাৰ যৌন ক্ৰমোজম। ইয়াৰ উত্তৰটো হৈছে XX মহিলাৰ যৌন ক্ৰমোজম। 10 নম্বৰত আছে ডেছ পুৰুষৰ যৌন ক্ৰমোজম। ইয়াৰ উত্তৰটো হৈছে XY পুৰুষৰ যৌন ক্ৰমোজম। 11 নম্বৰত আছে বিৱৰ্তন বুলিলে কি বুজা? তো ইয়াৰ উত্তৰটো হৈছে বিৱৰ্তন মানে ধীৰ অথচ নিৰৱচ্ছিন্ন পৰিৱৰ্তনৰ ফলশ্ৰুতিত পৃথিৱী পৃষ্ঠত নতুন জীৱৰ উৎপত্তি আৰু বিকাশ বুজায়। 12 নম্বৰত আছে আৰ্জিত লক্ষণ মানে কি? ইয়াৰ উত্তৰটো হৈছে আৰ্জিত লক্ষণ মানে জীৱনকালৰ অভিজ্ঞতাৰ দ্বাৰা কোনো জীৱই লাভ কৰা লক্ষণসমূহ। 13 নম্বৰত আছে বংশানুক্ৰমিক লক্ষণ মানে কি? ইয়াৰ উত্তৰটো হৈছে বংশানুক্ৰমিক লক্ষণ হ'ল সেইবোৰ লক্ষণ যি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সঞ্চাৰিত হ'ব পাৰে। 14 নম্বৰত আছে কোনবোৰ কাৰকে বিৱৰ্তন প্ৰক্ৰিয়াত অৰিহণা যোগায়? তো ইয়াৰ উত্তৰটো হৈছে বিৱৰ্তন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা কাৰকবোৰ হ'ল প্ৰাকৃতিক নিৰ্বাচন আৰু জিনীয় পথচ্যুত। 15 নম্বৰত আছে প্ৰজাতিকৰণ মানে কি বুজায়? তো ইয়াৰ উত্তৰটো হৈছে এক দীৰ্ঘ সময় ধৰি প্ৰকাৰণৰ সঞ্চয় ফলত কোনো এটা জীৱৰ প্ৰজাতিৰ পৰা আন এটা নতুন প্ৰজাতিৰ সৃষ্টি হোৱাকে প্ৰজাতিকৰণ বুজায়। 16 নম্বৰত আছে নতুন প্ৰজাতিৰ সৃষ্টি হোৱাত অৰিহণা যোগোৱা কাৰক দুটাৰ নাম কি? তো ইয়াৰ উত্তৰটো হৈছে নতুন প্ৰজাতিৰ সৃষ্টি হোৱাত অৰিহণা যোগোৱা কাৰক দুটা হ'ল প্ৰাকৃতিক নিৰ্বাচন আৰু জিনীয় পথচ্যুত। 17 নম্বৰত আছে সমসংস্থ চৰিত্ৰ কাক বোলে? ইয়াৰ উত্তৰটো হৈছে যিবোৰ চৰিত্ৰ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একেই কিন্তু কাৰ্যৰ ফালৰ পৰা পৃথক তেনে চৰিত্ৰক সমসংস্থ চৰিত্ৰ বোলে। 18 নম্বৰত আছে সমবৃত্তি চৰিত্ৰ কাক বোলে? ইয়াৰ উত্তৰটো হৈছে যিবোৰ চৰিত্ৰ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা বেলেগ বেলেগ কিন্তু কাৰ্যৰ ফালৰ পৰা একেই তেনে চৰিত্ৰক সমবৃত্তি চৰিত্ৰ বুলি কোৱা হয়। 19 নম্বৰত আছে জীৱাশ্ম কাক বোলে? তো ইয়াৰ উত্তৰটো হৈছে ভূপৃষ্ঠৰ গভীৰ শিলাস্তৰত সোমাই থকা জীৱদেহৰ অৱশিষ্ট বা জীৱবোৰে এৰি থৈ যোৱা সাঁচক জীৱাশ্ম বোলে। 20 নম্বৰত আছে ভিন্নতা মানে কি? ইয়াৰ উত্তৰ হৈছে একে মাক দেউতাকৰ সন্তানৰ মাজত থকা DNA সামান্য তাৰতম্যকে ভিন্নতা বোলে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক কৰিবা, তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।